এজন কোটিপতি ব্যৱসায়ীয়ে এজনী দুখীয়া ছোৱালীক বিয়া কৰাইছিল। 3 বছৰৰ পাছত ছোৱালীজনীক দেখি কঁপি উঠিছিল। আজি সেই একেজনী ছোৱালীয়ে এনে এখন ঠাইত বহি আছিল য'ত সেই কোটিপতিজনে কেতিয়াও লগ পোৱাৰ কথাটো ভাবিব পৰা নাছিল। তাইৰ সন্মুখত সি সম্পূৰ্ণ নিমাত হৈ পৰিল, কিন্তু তাৰ চকুত অনুশোচনা আৰু লাজ স্পষ্টকৈ দেখা গৈছিল। বন্ধুসকল, সেই ছোৱালীজনীয়ে কি কৰিলে যাৰ বাবে তাইৰ অতীত চকুত পৰিল? তাৰপিছত এই সঁচা আৰু চাঞ্চল্যকৰ কাহিনীটো শেষলৈকে চাওঁ। কাৰণটো হ'ল এয়া কেৱল এগৰাকী মহিলাৰ কাহিনী নহয়, যিগৰাকীক এসময়ত দুৰ্বল বুলি গণ্য কৰা হৈছিল। কিন্তু তাৰ আগতে ভিডিঅ'টি লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ নাম আৰু চহৰৰ নাম কমেণ্টত লিখিব। বন্ধুসকল, এই সত্য কাহিনীটো পুনে চহৰৰ, য'ত ৰাতিপুৱাই চহৰৰ আটাইতকৈ বিখ্যাত ব্যক্তিগত বিদ্যালয়খনৰ সন্মুখত এখন গাড়ী ৰখি গ'ল। ধুনীয়া চুট আৰু বুট পিন্ধা এজন মানুহে গাড়ীৰ পৰা নামি আহিল আৰু লগতে এটা নীৰৱ শিশু আছিল। কোটিপতি ব্যৱসায়ীজনৰ নামটো আছিল বিনয় ঠাকুৰ। তেওঁ নিজৰ পুত্ৰক চহৰৰ আটাইতকৈ সন্মানীয় স্কুলখনত ভৰ্তি কৰিবলৈ আহিছিল। কিন্তু সাক্ষাৎকাৰ কক্ষত সোমাওঁতে সন্মুখত বহি থকা মানুহগৰাকীক দেখি বিনয়ৰ হাত দুখন থৰথৰকৈ কঁপিবলৈ ধৰিলে। সেইখন মুখ আছিল সন্ধ্যা শ্ৰীবাস্তৱৰ, স্কুলৰ অধীক্ষক আছিল। সেই সন্ধিয়াটো যিটো বিনয় বছৰ বছৰ আগতে এনেকৈ নিজৰ জীৱনৰ পৰা আঁতৰাই পেলাইছিল, তাই চকীখনত এতিয়া বহি আছিল। একেবাৰে নিস্তব্ধ, তাৰ মুখত কোনো অভিযোগ বা খং নাছিল, মাথো বিনয়ৰ সাহস ফালি পেলোৱা এটা ঠাণ্ডা চাৱনি আছিল। একো কথাও কোৱা নাছিল, মাত্ৰ সন্মুখত বহি আছিল। কিন্তু তেওঁৰ হৃদয়ৰ স্পন্দনৰ শব্দই গোটেই কোঠাটোতে প্ৰতিধ্বনিত হৈ পৰিল। সন্ধ্যাই তেওঁৰ ফালে চাই লাহে লাহে ক'লে, তোমাৰ নামটো কি? বিনয়ৰ মাতটো কঁপি উঠিছিল। বিনয় লগে লগে ক'লে যে বিনয় ঠাকুৰ। সন্ধ্যাই অলপ সময় ৰৈ সুধিলে যে শিশুটিৰ নাম কি? এই ল'ৰাটো কাৰ হয়? বিনয় উত্তৰ দিলে, এইটো মোৰেই ল'ৰা, ইয়াৰ নামটো হৈছে যশ। সন্ধ্যাই ফৰ্মখনত চকু থৈ ক'লে যে এতিয়া তোমালোক দুয়োৰে বিষয়ে কিছু প্ৰশ্ন আহিব। কাৰণটো হ'ল ইয়াত ল'ৰা ছোৱালীৰ লগতে অভিভাৱকৰো পৰীক্ষা লোৱা হয়। এই কথা কৈ তাই খিৰিকীখনৰ ওচৰলৈ গৈ কিছু সময় নিমাত হৈ থাকিল। তাৰপিছত তাই পিছলৈ ঘূৰি আহি ক'লে যে কেনেকুৱা লাগে বিনয়, যেতিয়া আপোনাৰ সন্মুখত বহি থকা সেই একেজনী মহিলা, যাক আপুনি এবাৰ কৈছিল যে তুমি এজনী দুখীয়া ঘৰৰ ছোৱালী বুলি কৈ ঠাট্টা কৰিছিলা, যেতিয়া সেই একেগৰাকী মহিলাই আপোনাক এটা প্ৰশ্ন সুধিব পৰা অৱস্থাত আছে। আজি বিনয়ৰ চকু একেবাৰে কথাষাৰ শুনি তললৈ নামি গৈছিল। বিনয় বুজিলে যে আজি তেওঁ নিজৰ অতীতৰ আদালতত থিয় হৈ আছে, স্কুলত নহয়। কিন্তু কাহিনীটো ইয়াতে শেষ নহয়। কাহিনীটো আৰম্ভ হৈছে য'ৰ পৰাই সন্ধ্যাই বিয়াৰ 3 মাহৰ পিছত এদিন ৰাতি নিজকে ক'লে, এতিয়া যদি মই মনে মনে থাকোঁ তেন্তে হয়তো মই মৰি যাম, কিন্তু মই মোৰ অধিকাৰৰ বাবে যদি চিঞৰি যাওঁ তেতিয়াহ'লে মই হয়তো বাচি থাকিবলৈ পাৰিম। বিয়াৰ দিনা সন্ধ্যাই যেতিয়া সজোৱা দুৱাৰমুখত প্ৰথম খোজ দিলে, তাইৰ চকুত এটা সপোন আছিল যে আজিৰ পৰা তাইৰ হ'ব পৰা কোনোবা এজন আছে, যাৰ লগত তাই প্ৰতিটো সুখৰ ভাগ ল'ব। কিন্তু তেওঁ ভবা নাছিল যে তেওঁ নিজৰ মানুহজনেই পৰ হৈ পৰিব। প্ৰখ্যাত কোটিপতি ব্যৱসায়ী বিনয় ঠাকুৰে নিজকে এগৰাকী সহজ সৰল আৰু বুদ্ধিমান ব্যক্তি বুলি দেখুৱাইছিল। লগতে কৈছিল, আমি যৌতুক নিবিচাৰোঁ, মাত্ৰ ছোৱালীজনী শিক্ষিত আৰু বুদ্ধিমান হ'ব লাগে। সন্ধ্যাৰ দেউতাকে অনুভৱ কৰিলে যে হয়তো ভাগ্যই এতিয়া হাঁহি মাৰিবলৈ ধৰিছে। লগতে ভাবিলে যে এখন ভাল ঘৰলৈ ছোৱালীজনীক বিয়া দিয়া হৈছে আৰু কি লাগে। বিয়াখন হৈ গ'ল আৰু সন্ধ্যাই সেই সম্পৰ্কক অন্তৰেৰে আঁকোৱালি লৈছিল। কিন্তু বিয়া কেইদিনমান পাৰ হৈ যোৱাৰ লগে লগে ঘৰৰ সত্যতাটো ওলাই আহিবলৈ ধৰিলে। শাহু আৰু ননদে প্ৰতিদিনে টানা মাৰিবলৈ ধৰিলে, ভিক্ষাৰী ঘৰৰ পৰা আহিছে, একো শিষ্টাচাৰ নাজানা বুলি ক'বলৈ ধৰিলে। আৰু যেতিয়া সন্ধ্যাই নিজৰ স্বামীক এইবিলাক কথা অভিযোগ কৰিলে, তেতিয়া তাৰ উত্তৰত হাঁহি এটা থকাৰ লগতে কটু মন্তব্য এটাও ক'বলৈ ধৰিলে, আমাৰ মৰমৰ বাবে তুমি এইখন ঘৰলৈ আহিছা, বেছিকৈ উৰিবলৈ চেষ্টা নকৰিবা। সন্ধ্যাই মনে মনে থাকিল, কাৰণ তাই ভাবিছিল যে হয়তো সময়ৰ লগে লগে সকলো ভাল হৈ যাব। কিন্তু সময়ৰ লগে লগে কেৱল ঘাঁহবোৰহে বাঢ়ি গৈ থাকিল। এনেকৈ 3 মাহ পাৰ হৈ গ'ল আৰু তাৰপিছত এদিন সন্ধ্যাই গম পালে যে তাই মাক হ'বলৈ ওলাইছে। তাই ভয় কৰা নাছিল যদিও সুখী আছিল। তাই ভাবিলে এতিয়া বিনয়ৰ উদাসীনতা নিশ্চয় কমি যাব, হয়তো এই শিশুটিয়ে তেওঁলোকৰ সম্পৰ্কটো ঠিক কৰি দিব। কিন্তু তাই যেতিয়া বিনয়ক এই কথাটো ক'লে, তেতিয়া তাৰ মুখত কোনো আনন্দ নাছিল। বৰঞ্চ খঙেৰে ক'লে, দপ কৰা, মই ঔষধ আনি দিম, তুমি এই ল'ৰাটোক খতম কৰি দিয়া। সেইদিনা সন্ধ্যাই বান খাই থকা মানুহজনৰ কথা উপলব্ধি কৰিলে আৰু এদিন ৰাতি নিজৰ স্বামীৰ ফোনত এজনী ছোৱালীৰ ছবি দেখি তেওঁৰ ধৈৰ্য ভাঙি গ'ল। তাই চিঞৰি উঠিল, মই সকলো সহ্য কৰিম, তোমাৰ পৰিয়ালৰ ঠাট্টা, তোমাৰ উদাসীনতা, কিন্তু এই বিশ্বাসঘাতকতা মই কেতিয়াও সহ্য কৰিবলৈ নোৱাৰোঁ।
ইয়াৰ উত্তৰত বিনয় প্ৰথমবাৰৰ বাবে নহয়, শেষবাৰৰ বাবে তাইৰ ওচৰত হাত দাঙিছিল। সন্ধিয়াই কান্দিবলৈ ধৰিলে, কিন্তু ভয়তে নহয়। তাই নিজকে ক'লে আৰু নহ'ব আৰু, এতিয়া নিজকে বচাব লাগিব কেৱল এই শিশুটিৰ বাবে। ৰাতিপুৱা তাই পোনে পোনে থানালৈ গৈ FIR এখন দাখিল কৰি মাক দেউতাকৰ ঘৰলৈ বুলি গুচি আহিল। মাকে তাইক সান্তনা দিবলৈ চেষ্টা কৰিলে, আৰু কেইদিনমান সহ্য কৰিলে কি হ'লহেঁতেন। বিবাহ বিচ্ছেদিত হোৱা মহিলাক সমাজে কি নাম দিব। তেতিয়া সন্ধিয়াই শান্তভাৱে ক'লে, মা, আৰু যদি মই কেইদিনমান তাত থাকিলোঁ হয়, তেনেহ'লে মোৰ মৃত্যু হ'লহেঁতেন। এতিয়া এই শিশুটিৰ মোৰ শক্তি, মই তাইক অকলে ডাঙৰ দীঘল কৰিম। জীৱনে যেতিয়া সকলো দুৱাৰ বন্ধ কৰি দিয়ে, তেতিয়াও চাগে ভালৰ বাবেই হয়। কেইসপ্তাহমানৰ পিছত সন্ধিয়াই জন্ম দিলে এটি ধুনীয়া কন্যা সন্তান। এতিয়া তাইৰ মাজত আছিল মাথো শান্তি আৰু আশা। প্ৰথম যেতিয়া তাইক কোলাত ধৰিছিল, তেতিয়া সন্ধিয়াই তাইৰ কাণত ফুচফুচাই ক'লে, এতিয়া তুমি মোৰ জীয়াই থকাৰ কাৰণ, আৰু মই তোমাক পৃথিৱীৰ সকলো যন্ত্ৰণাৰ পৰা ৰক্ষা কৰিম। ওচৰ চুবুৰীয়াই তাইক ঠাট্টা কৰিবলৈ ধৰিলে, স্বামী অবিহনে তুমি এই বোজা কিমান দিন বহন কৰিবলৈ পাৰিবা। এদিন মাকেও ক'লে, সন্তানটো আমাক দি পুনৰ বিয়া হৈ যোৱা, তোমাৰ এতিয়া বয়সটো বাঢ়ি গৈ আছে। কিন্তু সন্ধিয়াই মূৰ দুৱাই শান্তভাৱে ক'লে, নাই মা, এইজনী মোৰ ছোৱালী। এতিয়া মই তাইৰ মা দেউতা, মই তাইৰ এইখন পৃথিৱী। ঠিক সেই নিশাই তাই দিল্লীৰ এখন স্কুলত পঢ়া পুৰণি বন্ধু ৰেখাক ফোন কৰিলে। সন্ধিয়াই ৰেখাক ক'লে যে মোক কিছু কাম লাগে, মোক চাকৰি এটা খুবেই প্ৰয়োজন হৈছে। নিজৰ দুখন ভৰিৰে মই এতিয়া থিয় হ'বলৈ বিচাৰোঁ। ৰেখাই এষাৰো নুসুধাকৈ ক'লে, মাত্ৰ তুমি আহি যোৱা। তুমি শিক্ষিত ছোৱালী, কঠোৰ পৰিশ্ৰমী ছোৱালী, কাম নিশ্চয় বিচাৰি পাবা। আৰু পিছদিনাই ৰাতিপুৱাই কোলাত ছোৱালীজনীক লৈ সন্ধিয়াই পুনেলৈ বুলি ওলাই গুচি গ'ল। প্ৰথমা অৱস্থাত ছোৱালীজনীক মাকৰ ওচৰত এৰি ব্যক্তিগত স্কুল এখনত শিক্ষকতা আৰম্ভ কৰিলে। সৰু কোঠা ভাড়াঘৰ এটাত থাকিবলগীয়া হৈছিল। দৰমহাটো কম আছিল যদিও তাইৰ আত্মসন্মানেই আছিল সৰ্বোচ্চ। তাই স্কুল ছুটিৰ পিছতো ঘৰত পঢ়িবলৈ ধৰিলে। তাই কেতিয়াও হাৰ মনা নাছিল, কাৰণ তাই জানিছিল আগৰ ৰাস্তাটো এতিয়াও বহুত কঠিন হ'বলৈ গৈ আছে। এনেকৈ 3 বছৰ পাৰ হৈ গ'ল। এতিয়া তাইৰ দৰমহা বাঢ়িবলৈ ধৰিলে। তাই সৰু ফ্লেট এটা ভাড়া কৰি মাকক ক'লে, মোৰ পৃথিৱীখন এতিয়া সম্পূৰ্ণ হৈছে। সন্ধিয়াই এতিয়া মাক হোৱাৰ লগতে শিক্ষয়িত্ৰী হৈ পৰিছিল। তাই গোটেই দিনটো কাম কৰে। ৰাতি তাই জীয়েকক কাহিনী ক'ব, আৰু সকলো শুই গ'লে তাই অকলে বহিছিল, তাইৰ অতীতৰ ছাইৰ পৰা নতুন ভূৰৰ স্ফুলিংগ বিচাৰি। লাহে লাহে তাই স্কুলত স্বীকৃতি লাভ কৰিছিল। সকলোৱে তাইক ভাল পাবলৈ ধৰিলে। ল'ৰা ছোৱালীবিলাকে তাইক এতিয়া সন্ধিয়া মেম বুলি মাতি সন্মান কৰিছিল, আৰু প্ৰতিদিনে তাইৰ ভিতৰত কিবা এটা নতুন জাগ্ৰত হ'বলৈ ধৰিছিল। বৰ্তমানৰ অধ্যক্ষজন অৱসৰ হোৱাৰ পাছত সন্ধিয়া শ্ৰীবাস্তৱক অধ্যক্ষ পদটো দিয়া হৈছিল। এসময়ত এটা পৰিয়ালৰ পৰা বাহিৰ কৰি দিয়া ছোৱালীজনী সন্ধিয়া শ্ৰীবাস্তৱ এতিয়া সেইজনী ছোৱালীয়ে সেইখন স্কুলৰ অধ্যক্ষ হৈ পৰিছিল। এদিন ৰাতিপুৱা এডমিশ্যন চলি আছিল। ৰিচিপশ্যনত ভিৰ হৈ পৰিছিল। ল'ৰা ছোৱালীবোৰে শাৰী পাতি আছিল, আৰু কিছুমান অভিভাৱকে নিজৰ আশাৰ সৈতে ফাইল লৈ থিয় হৈ আছিল। সেই ভিৰৰ মাজত এখন মুখ আছিল, ভাগৰুৱা বেকা আৰু সময়ৰ পৰা হেৰাই পেলোৱা। সেই মুখখন আছিল বিনয় ঠাকুৰৰ। আগৰ দৰে নাছিল তেওঁৰ মুখখন। মুখখনত এতিয়া বলিৰেখা পৰিবলৈ ধৰিলে। চুলিবিলাক বগা হৈ পৰিল, আৰু চকুকেইটা যেন অসম্পূৰ্ণ এটা আভাস দিছে তেনেকুৱা অনুভৱ হ'বলৈ ধৰিলে। তেওঁৰ লগত আছিল তেওঁৰ পুত্ৰ য়শ। বিনয়ে ক'লে, মই মোৰ ল'ৰাটোক ভৰ্তি কৰিব বিচাৰোঁ। সম্ভৱ হ'লে প্ৰিন্সিপালক লগ কৰিব বিচাৰিম। ষ্টাফে ক'লে যে মেডামে এতিয়া সাক্ষাৎকাৰ লৈয়ে আছে। অনুগ্ৰহ কৰি আপুনি বহক। অলপ পিছতে বিনয়ক কোঠাটোৰ ভিতৰলৈ লৈ যোৱা হ'ল, আৰু দুৱাৰখন খোলাৰ লগে লগে সন্মুখত বহি থকা সন্ধিয়াক দেখি তাৰ খোজবোৰ একেবাৰে নিথৰ হৈ পৰিল। এটা সময়ত কান্দি কান্দি এৰি থৈ যোৱা সেইখন মুখেই আছিল, যিজনৰ লগত কথা পাতিছিল, তোমাৰ অবিহনে মোৰ জীৱনটো সহজ হৈ পৰিলেহেঁতেন বুলি। কিন্তু আজি সেই একেখন মুখেই ডাঙৰ এখন চকীত বহি আছিল। কেৱল এখন চকী নহয়, সন্মান, সফলতা, আত্মসন্মানৰ শিখৰত, আৰু তাৰ সন্মুখত আছিল বিনয় ঠাকুৰ। তেতিয়া সন্ধিয়াই লগে লগে সুধিলে যে আপোনাৰ নামটো? সি তেতিয়া ক'লে যে মোৰ নাম বিনয় ঠাকুৰ। আৰু এই ল'ৰাটো কাৰ? সি ক'লে যে এইটো মোৰ ল'ৰা য়শ। মই আকৌ দ্বিতীয়বাৰ বিয়া পাতিলোঁ। সন্ধিয়া খন্তেক সময়ৰ বাবে একেবাৰে নিমাত হৈ থাকিল। তাৰ পাছত ঠাণ্ডা এটা হাঁহি মাৰি ক'লে যে, গতিকে তুমি এতিয়া আনৰ লগত থাকিছা। কথাবিলাক শুনাৰ পিছত বিনয়ে এতিয়া চকু দুটা তললৈ নমাই দিলে। তাৰপিছত তেওঁ সুধিলে যে, সন্ধিয়া, মোৰ এটা ডাঙৰ ভুল হৈ গ'ল, কিন্তু তুমি এতিয়ালৈকে বিয়া নাপাতিলা নেকি? সন্ধিয়াই উত্তৰ দিলে, নাই, মই আৰু কেতিয়াও কোনো পুৰুষক মোৰ ছোৱালীৰ সৈতে জীৱনলৈ অহাৰ যোগ্য বুলি গণ্য কৰা নাই। তুমি মোক যিদিনা মাৰিছিলা সেইদিনা মই মাতৃ হ'বলৈ ওলাইছিলোঁ। তোমাৰ হয়তো মনত নাই, কিন্তু মই সেই সন্তানটোৱেই জন্ম দি তোমাৰ নাম নোহোৱাকৈ এতিয়া ডাঙৰ দীঘল কৰিছোঁ।
কথাটো শুনাৰ পিছত বিনয়ৰ চকু দুটা তিতি গ'ল। তাৰমানে তাই মোৰ ছোৱালী আছিল। সন্ধ্যাই ক'লে, নাই নহয়, তাই একমাত্ৰ মোৰ ছোৱালী। তোমাৰ নামটো হয়তো কাগজত আছে, কিন্তু তাইৰ হৃদয়ত কেৱল ময়ে ঠাই ৰাখোঁ। আৰু তাইৰ নিৰস শৈশৱটো আকৌ মই ভুল মানুহৰ ছাত কলংকিত হোৱাটো নিবিচাৰোঁ। সেইটো সময়তে সন্ধ্যাৰ ফোনটো বাজি উঠিল। তাই ফোনটো তুলি লোৱাৰ লগে লগে সিফালৰ পৰা এটা মাত আহিল, মামী কেতিয়া ঘূৰি আহিবা? সন্ধ্যাই তেতিয়া ক'লে যে সোনকালে ঘূৰি আহিম, তেতিয়ালৈকে তুমি মোৰ বাবে অপেক্ষা কৰা। বিনয় সন্ধ্যাই ক'লে যে মোৰ ছোৱালীজনীক তুমি এবাৰ লগ কৰিবলৈ মোক দিয়া, তাৰ বাবে মই তোমাক এতিয়া ক্ষমা খুজিছোঁ। সন্ধ্যাই তেতিয়া কঠোৰভাৱে ক'লে, মই তোমাক ক্ষমা কৰি দিছোঁ, কিন্তু এতিয়া মোৰ ছোৱালীজনীৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই। জন্মৰ আগতেই যিজনে তাইক নাকচ কৰিছিল তেওঁ তাইৰ মৰমৰ যোগ্য নহয়। বিনয় আৰু কিবা এটা ক'লেহেঁতেন, কিন্তু সন্ধ্যাই ষ্টাফকেইটাক মাতিবলৈ ধৰিলে। অনুগ্ৰহ কৰি এওঁক বাহিৰলৈ উলিয়াই দিয়া। এসময়ত সন্ধ্যাৰ বাবে বন্ধ হৈ থকা দুৱাৰখন আজি সেই একেখন দুৱাৰেদি বিনয়ক বাহিৰলৈ ওলাই দিয়া হ'ল। বিনয় এতিয়া আৰু সেইখন স্কুললৈ কেতিয়াও ঘূৰি অহা নাছিল, কিন্তু সন্ধ্যাৰ জীৱনৰ কষ্ট এতিয়াও শেষ হোৱা নাছিল। কেইদিনমানৰ পিছত নতুন অভিভাৱক এজনে স্কুলত যোগদান কৰিলে। কথাত মধুৰতা আছিল, আচাৰ ব্যৱহাৰত ভদ্ৰ, চেহেৰাত মান্য। নামটো আছিল হেমন্ত মিশ্ৰা। সন্ধ্যাৰ লগত সঘনাই কথা পাতিছিল। কেতিয়াবা জীয়েকৰ ৰিপৰ্ট কাৰ্ডৰ অজুহাতত, কেতিয়াবা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কথা আলোচনা কৰিছিল। লাহে লাহে তেওঁৰ নিজৰ সংবেদনশীলতা দেখুৱাবলৈ ধৰিলে। আপুনি অকলে ইমানখিনি সম্পন্ন কৰিছে, এইবিলাক দেখি মই সঁচাকৈ আল্পুত হৈ পৰিছোঁ। যদি কেতিয়াবা জীৱনত আপোনাক সহায় কৰিবলৈ কোনোবা এজনৰ প্ৰয়োজন হয়, তেন্তে মই তাত আছোঁ। সন্ধ্যাই প্ৰথমতে তাক আওকাণ কৰিলে, কিন্তু যেতিয়া তাৰ ফোন, কথা বতৰা, তাইক লগ পোৱাৰ ইচ্ছা হঠাতে বাঢ়িবলৈ ধৰিলে, তাই স্পষ্টকৈ সুধিলে, হেমন্তজী তুমি মোক কিবা এটা ক'বলৈ বিচাৰিছা নেকি? হেমন্তই লগে লগে উত্তৰ দিলে যে মোৰ তোমাক বহুত ভাল লাগে। মোৰ জীৱনত তোমাৰ দৰে এগৰাকী শক্তিশালী আৰু সঁচা নাৰী থকাটো ইয়াতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নহ'ব। কথাটো শুনাৰ পিছত সন্ধ্যা মনে মনে থাকিল। অলপ পিছতে তাই ক'লে যে কিন্তু মোৰ এজনী ছোৱালী আছে আৰু মই এগৰাকী বিবাহ বিচ্ছেদিতা মহিলা। আপুনি সঁচাকৈ ইয়াৰ বাবে সাজুনে? হেমন্তই তেতিয়া উত্তৰ দিলে, মই সকলো জানো, মোৰ কোনো সমস্যা নাই। কথাবিলাক এতিয়া সন্ধ্যাই কিছুদিন ভাবিলে। তাৰ পাছত এদিন সন্ধ্যা হেমন্তই ফোন কৰিলে, আমি কথা পাতিবলৈ বিচাৰিছোঁ, এখন হোটেলত কফি খাওঁ আহক, কিছুমান ব্যক্তিগত সময় কটাম আমি। সন্ধ্যাই কথাটো বুজি পালে। তেতিয়া তাই স্পষ্টকৈ কৈছিল, যদি আপুনি মোক সন্মান কৰিব বিচাৰে তেন্তে প্ৰথমতে সম্পৰ্কটো বজাই ৰাখক, তাৰ পিছত ওচৰ চাপি আহিবলৈ চেষ্টা কৰক, নহ'লে আপুনি মোৰ পৰা আঁতৰি যাব পাৰে। হেমন্তই সুৰ সলনি কৰিলে, আপোনাৰ দৰে মহিলাই সদায় নাটকৰ সৃষ্টি কৰে। আপুনি হয়তো অকলশৰীয়া, কিন্তু আপোনাৰ অহংকাৰ কেতিয়াও কমি যোৱা নাই। সন্ধ্যাই লগে লগে ফোনটো কাটি দিলে আৰু সেইদিনা নিজকে প্ৰতিশ্ৰুতি দিলে, মই আৰু কেতিয়াও কাকো মোৰ পৃথিৱীত প্ৰৱেশ কৰিবলৈ নিদিওঁ। সহানুভূতিৰ নামত নহয়, সম্পৰ্কৰ আৱৰণত নহয়। ইয়াৰ পিছত সন্ধ্যাই যিমান পাৰে সিমান মানুহক সহায় কৰিবলৈ ধৰিলে। তাইৰ দৰে মানুহক তাই এতিয়া সমৰ্থন কৰি গৈছিল। তাই এটা NGO আৰম্ভ কৰিছিল, য'ত বিবাহ বিচ্ছেদ হোৱা মহিলা, দুখৰ ভাগি হোৱা কন্যা আৰু অকলশৰীয়া মাতৃসকলে হাঁহিবলৈ শিকিব, উপাৰ্জন কৰিবলৈ শিকিব আৰু পুনৰ জীয়াই থাকিবলৈ আৰম্ভ কৰিবলৈ পাৰিব। এতিয়া তাই কেৱল কাব্যৰ মাক নাছিল, তাই আৰু বহু কাব্যৰ ৰক্ষক হৈ পৰিছিল। তাইৰ কাহিনী বাতৰি কাকতত প্ৰকাশ পাইছিল, মঞ্চত প্ৰশংসা হৈছিল আৰু তাইৰ নামটোৱে নাৰীৰ মাজত এক নতুন শক্তিৰ জাগ্ৰত হৈ পৰিছিল। আজি শ্ৰেণীকোঠাটোত সৰু এজনী ছোৱালীক হাঁহি থকা দেখি তাই মনতে ভাবিলে, মোৰ ছোৱালীয়ে কেতিয়াও নাভাবক যে তাইৰ কোনো সমৰ্থন নাই, কাৰণ মই তাইৰ লগত আছিলোঁ আৰু সদায় থাকিম। বন্ধুসকল, এগৰাকী নাৰীক স্বামীৰ দ্বাৰা চিনাক্ত কৰা হয়নে, নে তেওঁৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা, তেওঁৰ চিন্তাধাৰাও তেওঁৰ সাহসৰ দ্বাৰা? সমাজে এতিয়াও বুজি পোৱা নাই যে এগৰাকী অকলশৰীয়া নাৰী কেতিয়াও দুৰ্বল নহয়, বৰঞ্চ তেওঁৱে আটাইতকৈ শক্তিশালী। আপোনাৰ মতামত কি? সন্ধ্যাই সঠিক কাম কৰিলেনে? নে তাইৰ ঠাইত যদি আপুনি হ'লহেঁতেন আপুনিও একেই কাম কৰিলেহেঁতেন নেকি? আপোনাৰ মতামত কমেণ্টত জনাব। যদিহে কাহিনীটো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুন এটা কাহিনীৰে পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।